আজিৰ প্ৰথম প্ৰশ্নটো হৈছে শিখ ধৰ্মৰ উপাসনা কৰা স্থলটোক কি নামেৰে জনা যায়? ইয়াতে দিয়া আছে চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি গুৰুদ্বাৰ। পৰৱৰ্তী প্ৰশ্নলৈ আগবাঢ়িছোঁ। পৰৱৰ্তী প্ৰশ্নটো হৈছে ভাৰতৰ আটাইতকৈ বেছি জনসংখ্যা থকা ৰাজ্যখনৰ নাম কি? ইয়াতে দিয়া আছে চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি উত্তৰ প্ৰদেশ। পৰৱৰ্তী প্ৰশ্নলৈ আগবাঢ়িছোঁ। এতিয়ালৈকে সক্ৰিয় হৈ থকা ভাৰতৰ আটাইতকৈ পুৰণি ফুটবল ক্লাবটোৰ নাম কি? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ মোহন বাগান। পৰৱৰ্তী প্ৰশ্ন চিৰাজ নাটকখনৰ নাট্যকাৰজন কোন? ইয়াতে দিয়া আছে চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি ফণী শৰ্মা। পৰৱৰ্তী প্ৰশ্ন হেম সৰস্বতী তলৰ কোনজন ৰজাৰ ৰাজকবি আছিল? অপশ্যন দিয়া আছে চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি দুৰ্লভ নাৰায়ণ। মনত ৰাখিব। পৰৱৰ্তী প্ৰশ্নলৈ আগবাঢ়িছোঁ। অসম আন্দোলন কিমান চনত আৰম্ভ হৈছিল? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি 1979 চনত। পৰৱৰ্তী প্ৰশ্ন অ মোৰ আপোনাৰ দেশ গীতটো প্ৰথমে ক'ত প্ৰকাশ পাইছিল? চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি বাঁহী আলোচনীত। চ' অপশ্যন বিটো শুদ্ধ হ'ব ইয়াতে। পৰৱৰ্তী প্ৰশ্নলৈ আগবাঢ়িছোঁ। ভাৰতৰ সংবিধানৰ তলৰ কোনটো সংশোধনী পঞ্চায়ত ৰাজৰ সৈতে জড়িত? চাৰিটা অপশ্যন দিয়া আছে ইয়াতে। চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ 73 নম্বৰ সংশোধনী। পৰৱৰ্তী প্ৰশ্নলৈ আগবাঢ়িছোঁ। চিপাহী বিদ্ৰোহৰ প্ৰথম শ্বহীদ কোন? ইয়াতে দিয়া চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি মংগল পাণ্ডে। পৰৱৰ্তী প্ৰশ্ন কাৰ স্মৃতি ৰক্ষাৰ উদ্দেশ্যে জয়সাগৰ পুখুৰীটো খন্দা হৈছিল? ইয়াতে দিয়া চাৰিটা অপশ্যনৰ ভিতৰত অপশ্যন এটো শুদ্ধ হ'ব জয়মতী। পৰৱৰ্তী প্ৰশ্ন ঢলা-শদিয়া দলংখন কোনটো নদীৰ ওপৰত নিৰ্মাণ কৰা হৈছে? চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি লোহিত নদী। মনত ৰাখিব লোহিত নদীৰ ওপৰত ঢলা-শদিয়া ব্ৰিজখন নিৰ্মাণ কৰা হৈছে। পৰৱৰ্তী প্ৰশ্ন বৰ্ষাপাৰা ক্ৰিকেট ষ্টেডিয়াম ভাৰতৰ কোনখন ৰাজ্যত অৱস্থিত? চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি আছাম। পৰৱৰ্তী প্ৰশ্ন উত্তৰ পূব ৰাজ্যসমূহৰ মাজত ভৌগোলিক ক্ষেত্ৰফলৰ ভিত্তিত অসমৰ অৱস্থান কি? চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি ছেকেণ্ড দ্বিতীয়। পৰৱৰ্তী প্ৰশ্নলৈ আগবাঢ়িছোঁ। অসমৰ স্কটলেণ্ড বুলি কোনখন ঠাইক কোৱা হয়? অসমৰ স্কটলেণ্ড বুলি কোনখন ঠাইক কোৱা হয়? চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি হাফলং। পৰৱৰ্তী প্ৰশ্নলৈ আগবাঢ়িছোঁ। জ্যোতিপ্ৰসাদ আগৰৱালাৰ দ্বাৰা পৰিচালিত দ্বিতীয়খন চলচ্চিত্ৰৰ নাম কি আছিল? যিহেতু আমি সকলোৱে জানো যে প্ৰথমখন চলচ্চিত্ৰ আছিলে জয়মতী, তেতিয়া দ্বিতীয়খন আছিলে ইন্দ্ৰমালতী। অপশ্যন বিটো কাৰেক্ট হ'ব। মনত ৰাখিব। পৰৱৰ্তী প্ৰশ্নলৈ আগবাঢ়িছোঁ। ৰাষ্ট্ৰীয় পুথিভঁৰাল কোনখন ৰাজ্যত অৱস্থিত? নেশ্যনেল লাইব্ৰেৰী ইজ লোকেটেড ইন হুইচ ষ্টেট অফ ইণ্ডিয়া? চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ কলকাতা। দিখৌ নৈ কোনখন জিলাত অৱস্থিত? দিখৌ নৈ কোনখন জিলাত অৱস্থিত? চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি শিৱসাগৰ। শব্দৰ প্ৰাবল্য জোখা এককটোৰ নাম কি? চাৰিটা অপশ্যন দিয়া আছে ইয়াতে। চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ ডেচিবেল। পৰৱৰ্তী প্ৰশ্নলৈ আগবাঢ়িছোঁ। ভাৰতৰ আটাইতকৈ ঠাণ্ডা মৰুভূমিখন ক'ত অৱস্থিত? ভাৰতৰ আটাইতকৈ ঠাণ্ডা মৰুভূমিখন লাডাখত অৱস্থিত। ইয়াতে চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি লাডাখ কোল্ড ডিজাৰ্ট। মনত ৰাখিব। পৰৱৰ্তী প্ৰশ্ন লাল বাহাদুৰ শাস্ত্ৰী ৰাষ্ট্ৰীয় প্ৰশাসন একাডেমী কোনখন ৰাজ্যত অৱস্থিত?
ইয়াতে থকা চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি উত্তৰাখণ্ড। পৰৱৰ্তী প্ৰশ্নলৈ আগবাঢ়িছোঁ। মহাত্মা গান্ধী অসমলৈ প্ৰথম কেতিয়া ভিজিট কৰিছিল বা প্ৰথম কেতিয়া আহিছিল? চাৰিটা অপশ্যন দিয়া আছে, চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি 1921। মহাত্মা গান্ধীয়ে অসমলৈ 4বাৰ ভ্ৰমণ কৰিছিল, মনত ৰাখিব। পৰৱৰ্তী প্ৰশ্নলৈ আগবাঢ়িছোঁ। নৰকাসুৰে তলৰ কোনটো ৰাজবংশৰ প্ৰতিষ্ঠা কৰিছিল? ইয়াতে থকা চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি ভৌম বংশ। পৰৱৰ্তী প্ৰশ্নলৈ আগবাঢ়িছোঁ। প্ৰতি বছৰে আন্তঃৰাষ্ট্ৰীয় শিক্ষা দিৱস কেতিয়া পালন কৰা হয়? আন্তঃৰাষ্ট্ৰীয় শিক্ষা দিৱস কেতিয়া পালন কৰা হয়? চাৰিটা অপশ্যন দিয়া আছে ইয়াতে। চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব 24 জানুৱাৰী, 24 জানুৱাৰীৰ দিনাখন পালন কৰা হয়। অসমৰ আটাইতকৈ উচ্চতাত অৱস্থিত অভয়াৰণ্যখনৰ নাম কি? বহুত ইম্পৰ্টেণ্ট। তো ইয়াতে দিয়া আছে চাৰিটা অপশ্যন, চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব বৰাইল বন্যপ্ৰাণী অভয়াৰণ্য।